এয়া মাংসখিনিত নেমু অলপ চেপি অলপ টাইম থৈ ভালদৰে ধুই ল'লোঁ। তাৰপিছত এয়া লৈ লৈছোঁ আমি পিঁয়াজ, মুকি থোৱা পিঁয়াজ, আদা নহৰু খুন্দা, জলকীয়া খুন্দা আৰু বিলাহী। আমি ইয়াত শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ, যিহেতু কেঁচা জলকীয়া আমাৰ ঘৰত নাছিল। মন কৰিলে আপুনি কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰিব। এয়া আলু। এতিয়া আমি কেৰাহী এখনত তেল গৰম হ'বলৈ দিলোঁ। এতিয়া দি দিছোঁ ইয়াত মাংসখিনি, তাত দি দিছোঁ আমি শুকান জলকীয়া খুন্দি থোৱা, তাৰপৰা দি দিলোঁ আলু। তাৰপিছত আমি ৰুকি থোৱা পিঁয়াজখিনি ইয়াত যোগ কৰি দিলোঁ। এয়া দেখিছে, জোখমতে নিমখ লৈ ল'ব আপোনালোকে। ইয়াত দি দিলোঁ আমি নহৰু খুন্দাখিনি, তাৰপিছত জোখমতে আপোনালোকে যি যি মছলা খায়, ধৰক চিকেন মছলা, ধনিয়া, জিৰা গুড়ি চব দি তাত বিলাহী অকণ দি পানী অলপ দি উতল আহিবলৈ দিলোঁ। এনেকৈ মুৰ্গী মাংস ভাতৰ লগত খাবলৈ তৈয়াৰ।